Hi everyone. আজি ভিডিওটোত মই আপোনালোকক ক'ব গৈ আছো APSC এলিজিবিলিটি ক্ৰাইটেৰিয়া ওপৰত মানে আপোনালোকে যদি APSC দিম বুলি ভাবিছে আপোনালোকক কি এডুকেশন কোৱালিফিকেশন লাগিব কি এজলৈকে আপোনালোকে দিব পাৰিব সেইখিনি মই ক'বলৈ গৈ আছো ফাৰ্স্ট কথাটো হ'ল যে আপোনালোক অসমৰ পাৰ্মানেন্ট সিটিজেনশিপ আপোনালোকৰ থাকিব লাগিব অসমৰ হক বা ইণ্ডিয়াৰ হক তাৰ বাহিৰ হলে আপোনালোকে APSC দিব নোৱাৰিব সেকেন্ডলি এডুকেশন কোৱালিফিকেশনটো ওপৰত যদি ক'বলৈ যাওঁ এডুকেশন কোৱালিফিকেশন আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপোনালোকৰ গ্ৰেজুৱেচন থাকিব লাগিব তাৰ এনেকুৱা কোনো কথা নাই যে আপুনি সায়েন্সৰ বা আৰ্টছৰ কিবা এনেকুৱা কোনো কথা নাই যিকোনো ষ্ট্ৰীমো হ'ব পাৰে খালি আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ এজ লিমিটটো হ'ল যেটো জেনাৰেল ক্যাটেগৰী কাৰণে আপোনালোকৰ মিনিমাম 21 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 38 ইয়াৰ্স হ'ব লাগিব বাকি OBC কাৰণে 3 বছৰ OBC মানে 3 বছৰ বেছিকে দিব পাৰে আৰু বাকি ST SC 5 বছৰ বেছিকে দিব পাৰে আৰু যদি আপুনি ফিজিক্যাল হ্যান্ডিক্যাপ আপোনাৰ কিবা সাৰ্টিফিকেট আছে আপুনি ফিজিক্যাল হ্যান্ডিক্যাপ হয় তেতিয়া হলে আপোনালোকৰ 10 ইয়াৰ্স ৰিলেক্সেশন থাকে মানে আপোনালোকে 48 ইয়াৰ্সলৈকে দিব পাৰিব বাকি নেক্সট আহো এক্সামটোৰ ওপৰত এক্সামটো মেইনলি তিনিটা ষ্টেজত হয় তাৰে ফাৰ্স্ট হল প্ৰিলিমছ মই আপোনালোকৰ কাৰণে লিষ্টখন বনাই থৈছো সেইখন আপোনালোকক দি দিম তো ফাৰ্স্ট কোন প্ৰিলিমছৰ ওপৰত প্ৰিলিমছটো হল অনলি MCQ তাত আপোনালোকৰ কোনো ৰিটেন একো নাথাকে থাৰ্ড তাৰ পাছত সেকেন্ড ষ্টেজটোত আহি যায় মেইনছ এক্সাম যেটো আপোনালোকে লিখিত হ'ব পৰীক্ষাটো ৰিটেন লিখিব লাগিব আৰু থাৰ্ডটো হল ইন্টাৰভিউ তো ফাৰ্স্টটো কোন প্ৰিলিমছটো হল টোটালি এটো অবজেক্টিভ MCQ আহিব তাত পেপাৰ দুখন থাকে তাৰে এখন হল পেপাৰ 1 আৰু এখন হল পেপাৰ 2 তাৰে GS বুলি কয় GS যোনখন পেপাৰ হয় তাৰ টোটাল মাৰ্কস হল 200 টোটাল টাইম 2 আৱাৰ্স আৰু নাম্বাৰ অফ কোৱেশ্চনস 100 থাকে নেগেটিভ মাৰ্কিং থাকে তাত 1/4 কে আৰু যিখন CSET পেপাৰ হল সেকেন্ড পেপাৰখন হল CSET পেপাৰ বুলি কয় সেই পেপাৰখন কোৱালিফাইং পেপাৰ হয় তাৰ মাৰ্কসটো কোনো এড নহয় কিন্তু এড নহয় যদি সেই পেপাৰখন বহুত ইম্পৰ্টেন্ট হয় কাৰণ আপুনি GS ত যিমানে নম্বৰ নাপাওক আপুনি যদি CSET পেপাৰখন কোৱালিফাই নকৰে তেতিয়া হলে আপুনি কেতিয়াও এক্সামটো নেক্সট মেইনছৰ কাৰণে যাব নোৱাৰে সেইখন আপুনি কোৱালিফাই কৰিবই লাগিব তাৰ কাৰণে হল যে টোটাল মাৰ্কস থাকে 200 টোটাল টাইম 2 আৱাৰ্সে থাকে কিন্তু নাম্বাৰ অফ কোৱেশ্চন যেনেকে GS খনৰ 100 থাকে এখনৰ অনলি 80 থাকে আৰু কোৱালিফাইং মাৰ্কসটো হল 66 মানে 200ত আপুনি 66 পাব লাগিব তেতিয়াহে আপুনি পাস কৰিব পাৰিব নহলে নোৱাৰিব সেকেন্ড আহিলো মেইনছৰ কাৰণে GS মেইনলি 5খন থাকে আৰু এখন এসএ পেপাৰ থাকে মানে টোটাল এক্সাম 6টা হয় 6টাৰে এখন এসএ পেপাৰ থাকে এসএ টোটাল মাৰ্কস আহে 250 আৰু টাইম থাকে 3 আৱাৰ্স আৰু এখন এসএ আপোনালোকে 1000 to 1200 ওয়াৰ্ডৰ ভিতৰত লিমিটেড আপোনালোকে লিখিব লাগিব বাকি যদি এসএ টোটাল A বুলি এটা ভাগ থাকে B বুলি এটা ভাগ থাকে তেনেকে আৰু আছে এইখিনিৰ ওপৰত মই ভিডিও বনাম নেক্সট ডিটেইল ভিডিও এসএ ওপৰত ফাৰ্স্ট আপোনালোকক GS ৰ কথাটো এতিয়া কম GS 5খন থাকে তাৰে 4খন মেইনলি গোটে ওয়াৰ্ল্ড হক ইন্ডিয়া হক আসাম সবৰে ওপৰত বাকি 5 নম্বৰ যিখন GS থাকে সেইখন অনলি আসামৰ ওপৰত মানে অসমৰ জিকে হক অসমৰ জিওগ্ৰাফি হক অসমৰ পলিটি হক তেনেকুৱা আৰু সেই গুটে কিখনতে মাৰ্কস সমান প্ৰত্যেকখনতে 250 মাৰ্কস কে থাকে টাইম থাকে 3 আৱাৰ্স আৰু মুড হয় ৰিটেন মানে আপোনালোকে লিখিব লাগিব বাস ইমানখিনিয়ে বাকি ডিটেইলছ ভিডিওখিনি আপোনালোকক নেক্সট ভিডিওত দিম মোৰ চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰ আগলৈ